তিনিচুকীয়া জিলাৰ ফিলবাৰীত বুধবাৰে নিশা সংঘটিত হয় এক নৃশংস ঘটনা। ফিলবাৰী চাহ বাগিচাৰ ১ নং লাইন নিবাসী ফিলবাৰী ডুমডুমা যাত্ৰীবাহী গাড়ীৰ চালক জিতেন ছেত্ৰী নামৰ ব্যক্তিজনক নিজ ঘৰত থকা অৱস্থাত প্ৰতিবেশী যুৱক ৰাজু তাঁতীয়ে চোকা দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। চোকা দাহৰ কোবত জিতেন ছেত্ৰীৰ এখন হাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছত বুধবাৰে নিশাই জিতেন ছেত্ৰীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত আঘাতপ্ৰাপ্ত গাড়ী চালকক পৰিয়ালে নিজ ঘৰলৈ ঘূৰাই আনে। আজি পুৱা ফিলবাৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে লিখিতভাৱে এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত থানাত এক গোচৰ পঞ্জীয়ন কৰি ফিলবাৰী আৰক্ষীয়ে ঘটনা সংঘটিত কৰা ৰাজু তাঁতীক আটক কৰিবলৈ সক্ষম হয়। ৰাজু তাঁতীয়ে কি কাৰণত উক্ত ঘটনা সংঘটিত কৰিলে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন হ'ব। কি হৈছিল আপোনাৰ, কি হ'ল কওকচোন কথাখিনি? প্ৰথম মই গাড়ীখন থ'ব গ'লোঁ মালিকৰ ঘৰত, ৰিজাৰ্ভ গৈছিলোঁ তো, ৰিজাৰ্ভৰ পৰা আহি মালিকৰ ঘৰত গাড়ীখন থ'ব গ'লোঁ, থৈ মেলি মাংস লৈ আহিলোঁ ঘৰত মাংস লৈ অহাৰ পিছত চব্জি বনাই আছিলোঁ মাংসখন, সেই মানুহজন সোমালে পটকৈ চাদা বিচাৰিছিলে, ল'ৰাটোক মই ক'লোঁ চাদা দি দিয়া, তো চাদা নাখাওঁ ক'লে, দাউলিটো উঠাই ডাইৰেক্ট ঘপকৈ মাৰিলে। এইটো সেনেকুৱাকৈ নমাৰ চিধাকৈ মাৰিছে। কোন হয় ল'ৰাটো? এই ল'ৰাটো আমাৰ লাইনৰে হয়, চলাই খাই পূৰা। কি হয় নাম? বগা। প্ৰেছাৰ বহুত আছে, তাৰ প্ৰেছাৰৰ কাৰণে এনেকুৱা জেং হৈ আছে। তাৰ নিজৰ ভাইটিকো কাটিছিলে, এবাৰ মোক ডাইৰেক্ট মাৰিছে। এতিয়া পুলিচে ধৰিলে নেকি? ধৰিলে, ভিতৰতে আছে মানে এতিয়া মোৰতো ল'ৰা ছোৱালীৰ কাৰণেহে মোৰ চিন্তা, এতিয়া মোৰতো একো নাই। এতিয়া কি কৰে আপুনি? মই ড্ৰাইভাৰে কৰোঁ, গাড়ী চলায়? গাড়ী চলাই হেণ্ডিমেনে ড্ৰাইভাৰ কেতিয়াবা চলাই থাকোঁ মই। সেইটো বাৰ 3টা ল'ৰা পঢ়ি আছোঁ, পঢ়িবও নোৱাৰোঁ সেইকেইটা। যেতিয়া হাতটো কাটি দিয়াৰ পিছত মই কেনেকুৱা পঢ়িব পাৰোঁ? আপোনালোকে চাইছে বা মই মোবাইলত পঠিয়াইছোঁ। তাৰপাছত থানাত কেছ দি দিব লাগে এনেকুৱা মানুহক। এতিয়া কেছ দিলে? দিয়া হৈছে, থানাত আনিছে। এতিয়া কি বিচাৰে আপুনি, কি হ'ব লাগে? কি হ'ব মানে মোৰ ল'ৰা ছোৱালীকেইটা চাব লাগিব, নে সিহঁতৰ পাৰ্মেণ্ট কামটো মোক মানুহজনীক দিব লাগিব, কেলৈ মইতো নোৱাৰোঁ ন তেজ চলাবলৈ, সিমানে আৰু মোৰ তেতিয়া আকৌ পইচাও লাগিব। এতিয়া এই মঙলবাৰ সোমবাৰে যাব লাগে এমাৰ্জেঞ্চি, ডাক্তৰে মাতিয়ে আছে সোমবাৰৰ দিনা, পইচাও নাই। এতিয়া দৰৱ খাবৰ কাৰণে পইচাও নাই। এতিয়া চিলাই কৰি দিছে নেকি? চিলাই কৰি দিছে। কিমান চিলাই হৈছে? চিলাই আপোনাৰ এতিয়া ৰাউণ্ডটোতে ক'ব গ'লে আপোনাৰ 12টা চিলাই হৈছে, আৰু ভিতৰত আপোনাৰ 11টা ধৰক, টোটেল 30টামান হ'ব নেকি চিলাই চব মিলাই। যোৱা কাইলৈ প্ৰায় সময় 7টা বজাত তেওঁ নিজৰ কৰ্মত কৰি আহিলে, যোগালী কৰে, আৰু যোগালী কৰি আহি কিনে নিজে চব্জি ৰান্ধোতে নিজৰ চব্জি বনাই আছে ঘৰত। তাৰপৰা এই নগা বুলি কওঁ, সি আহিলে চাদা বিচাৰিলে, চাদা বিচাৰাৰ পাছত ডাইৰেক্ট দা উলিয়াকৈ ঘপিয়াই দিছে। যেতিয়া মানে ডিঙিতে, মোৰ মতেতো ডিঙিকে মাৰিছিলে, যেতিয়া হাতটো ৰখালে ছেভ কৰিলে, সেইকাৰণে হাতত লাগি গৈছে, পূৰা আঘাত হৈ গৈছে। তাৰ ওচৰৰ মানুহখিনি চিঞৰিলে, কেলৈ মাৰিছ, কি কৰিছে? সি পলায়িত কৰে। তাৰপিছত পলাই কিনে আজি পুলিচে কৰায়ত্ব কৰিছে। আৰু আমি এটাই দাবী জনাইছোঁ যে যোন দোষী তাক উচিত শাস্তি দিব লাগে, আৰু আইনৰ কোনো ৰকমৰ সুৰংগাৰ পৰা যাতে বাচি নাযায়, এই আমাৰ অনুৰোধ আছে। আৰু আমি অসম পুলিচকো ধন্যবাদ দিছোঁ, লগালগ তেওঁবিলাকে মানে ইমিডিয়েটলি এৰেষ্ট কৰিছে, তাৰকাৰণে পুলিচকো মই ধন্যবাদ দিছোঁ। আৰু আমাৰ আশা আৰু বিশ্বাস যাতে এই দোষী কোনো ৰকমে হাৰি নাযায়, এইটোৱে আমাৰ ছাইডৰ পৰা আমি দাবী জনাইছোঁ বা অনুৰোধ কৰিছোঁ চৰকাৰলৈ। ধন্যবাদ। ডিগবৈৰ পৰা বিনোদ কোঁৱৰৰ ৰিপৰ্ট।